আপুনি সৃজিয়া কৰা আপুনি বিনাশ তুমিহে কাৰণ বিশ্ব তোমাৰে বিলাস এতেকেহে নাই কিছু আশ্চৰ্য তোমাত আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ আমাৰ মোহটো বেছি জেনেৰেলি কি হয় চাওক আইসকলৰ শৰীৰটোৰ প্ৰতি বেছি মৰম শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিবিলাকৰ প্ৰতি মোহ বেছি সেইকাৰণে তিৰি স্বভাৱ বুলি যিটো কয় এইটো বুজাইছে মোহক আসক্তিটো বেছি বস্তুৰ প্ৰতি হওক ব্যক্তিৰ প্ৰতি হওক আপোনাৰ মানুহজনৰ প্ৰতি ল'ৰা ছোৱালীৰ প্ৰতি বংশ পৰিয়ালৰ প্ৰতি আইসকলৰ মোহটো বেছি তাৰ কাৰণে কি হয় শাস্ত্ৰৰ কথাটো বৰ উত্তম আমি বুজি নোপোৱাৰ কাৰণে আচলতে হয় গণ্ডগোল মোহটো কেতিয়া আহে মোহ আৰু শোক দুটা বস্তু শোক মোহ মহাপংক মাজে শোক আৰু মোহ দুটা বস্তু বুজিয়ে লওক আমি প্ৰায়ে মই বুলি ক'লে শৰীৰটোক বুজো আচলতে মই শৰীৰটো নহয় মই আৰু মোৰ এই দুটাৰ মাজত পাৰ্থক্য আছে যেনে এইখন কাৰ গামোচা মোৰ গামোচা তাৰমানে মই গামোচাখন নহয় এইখন কাৰ চেলেং মোৰ চেলেং তাৰমানে মই চেলেংখন নহয় মোৰ চেলেং এইখন তেনেকৈ এইটো কাৰ হাত মোৰ হাত তাৰমানে মই হাতটো নহয় এইটো কাৰ শৰীৰ মোৰ শৰীৰ তাৰমানে মই শৰীৰটো নহয় আমি প্ৰায়ে কওঁ যে আজি দুদিনমানৰ পৰা মোৰ শৰীৰটো ভাল লাগি থকা নাই মোৰ গাটো তাৰমানে আপুনি অসুস্থ নহয় আপোনাৰ শৰীৰটো অসুস্থ হৈ আছে কিন্তু এই সত্যটো আমি উপলব্ধি নকৰি শৰীৰটোকে মই বুলি ভাবোঁ আৰু মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিবিলাকক মোৰ বুলি ভাবি থাকোঁ আৰু তাৰ প্ৰতি আমাৰ মোহ হয় ডাঙৰ কথা হৈছে এতিয়া যদি আপুনি কোনোবা এটা বস্তু বা ব্যক্তিৰ প্ৰতি বেছিকৈ আসক্ত হয় পুত্ৰ হওক পৰিবাৰ হওক সন্তান যোনে নহওক কিবা কাৰণত সেই বস্তু বা ব্যক্তিটোৰ হানি বিঘিনি যদি হয় তেতিয়া আটাইতকৈ দুখ বা শোক কোনে পায় যাৰ মোহটো বেছি যদি আপোনাৰ মোহটো নাই তাৰমানে কেনেকুৱা এজন ল'ৰাই দোকানত চাহ খাইছে চাহ একাপ খাওঁতে সৰু ল'ৰাটোৱে ভতিজাকে আহি পেলাই কৈছে খুৰা আমাৰ ঘৰৰ ওচৰত বাছ এখন উল্টি খালে এক্সিডেণ্ট হৈছে 50জনমান মানুহ মৰিছে খুৰাকে চাহত ঢোক মাৰি কৈছে দোকানীটোক কৈছে চেনি কম হৈছে চেনি এচামুচ বেলেগকৈ লৈ আহ খুৰাকে কি কৈছে ভতিজাকে কি কৈছে বাছ এখন পাল্টি মাৰিছে 50জনমান মানুহৰ মৃত্যু হৈছে আৰু খুৰাকে কৈছে দোকানীটোক চেনি কম হৈছে তই চেনি এচামুচ লৈ আহ কিয় সেই মানুহখিনি যে মৰিছে কোনো শোক লগা নাই আমি নিউজে পেপাৰে পত্ৰই পাই থাকোঁ আজি ক'ৰবাত মানুহ মৰিল আজি ক'ৰবাত কিবা হ'ল কোনে দুখ কৰিছে কিন্তু ল'ৰাটোৱে ক'লে খুৰা বুজা নাই কিয় বাছখনত আমাৰ অমুক অমুক আছিল লগে লগে হাতৰ গিলাচ পেলাই দিলে আৰু দৌৰ মাৰিলে কিয় যেতিয়া মোৰ আহি গ'ল মোৰ আপোনজন তাত আছে তেতিয়া শোকটো লাগি গ'ল আৰু তেতিয়া দৌৰ মাৰিছে সেইকাৰণে মোহটো স্ত্ৰীৰ বেছি বুলি কয় আইসকলৰ বেছি বুলি কয় সেইকাৰণে স্ত্ৰী সুলভ বুলি কয় তেওঁলোকৰ মোহটো বেছি ইয়াত এতিয়া কৈছে যে তোমাৰ আমাৰ পাৰ্থক্য এইটোৱে কাৰণ তুমি হৈছে সৰ্বজ্ঞ তুমি সকলো জানা মায়া মোহে তোমাক আক্ৰমণ কৰিব নোৱাৰে আৰু কিন্তু আমি হৈছোঁ তিৰি জাতি আমাৰ মোহ বেছি আপোনজনৰ প্ৰতিয়ে হওক বস্তুৰ প্ৰতি হওক সেইকাৰণে মোৰ লগত তোমাৰ এইটো মনৰ ভাৱটো মিলা নাই মই ইমানকৈ কোৱাৰ পাছতো তুমি নিশ্চল হৈ বহি আছা তাৰ মানে তোমাৰ লগত মোৰ এইটোতে পাৰ্থক্য নাজানি তোমাৰ তত্ত্ব বোলো চলিবাক কৰা অনুগ্ৰহ ভাৱে কেৱলে আমাক মই তোমাৰ তত্ত্বটো বুজি নোপোৱাৰ কাৰণে তোমাকো মোৰ লগত যাবৰ কাৰণে অনুৰোধ কৰি আছিলোঁ কিন্তু এতিয়া বুজি পাইছোঁ তোমাৰ মতি গতি তোমাৰ যিটো বডি লেংগুৱেজ যিটো মই কোৱাৰ পাছতো তোমাৰ কোনো একো প্ৰভাৱ পৰা নাই সেইকাৰণে মই গম পালোঁ যে তুমি যাবলৈ ইচ্ছা কৰা নাই মোক যাবলৈ পাৰ্মিশ্যন দিয়া মই যাওঁ অকলে কৰা অনুগ্ৰহ বাবে কেৱলে আমাক তোমাক যাইবাক প্ৰভু নজানি বুলিলোঁ দেখো নিজ মাতৃজন্ম জাহাত ধৰিলোঁ পিতৃগৃহ জানতে মোৰ নুহি অনুচিত আনো কন্যাগণ যায় দেখিও তৰিত নাহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয় সিও নাৰীগণ স্বামী সহিতে চলয়
সতীয়ে কৈছে মই মোৰ মাতৃঘৰত যোৱাটো কোনো অনুচিত কথা নহয়, কাৰণ মইতো তেওঁৰ জীয়ৰী, সেয়া মোৰ পিতৃ মাতৃৰ ঘৰ। আন যিবিলাকক মই গম নাপাওঁ সেইবিলাকে গৈছে, গতিকে মইতো তেওঁলোকৰ আপোন, মোক তুমি যাবলৈ দিয়া, এই বুলি কাকুতি কৰিছে। নুহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয়, সিও নাৰীগণ স্বামী সহিতে চলয়, বসন ভূষণ পিন্ধি পৰম উৎসাহে, বিমানত চৰি সবে চলয় আকাশে, বিমানে ঢাকিল সবে আকাশ মণ্ডল, দেখা সতী কন্যা কেনে চলয় সকল। কৈছে যে তুমি চোৱাচোন কিমান বিমানত উঠি পেলাই চব দেৱৰ কন্যাবিলাক গৈ আছে, গতিকে মোকো যাবলৈ তুমি অনুমতি দিয়া। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাওঁ কৃষ্ণ। বসনে ভূষণ পিন্ধি সহিতে আকাশে, ৰাম বিমানত চৰি সবে চলয় আকাশে, বিমানে ঢাকিল সবে আকাশ মণ্ডল, দেখা সতী কন্যা কেন চলয় সকল। কৈত শুনি আশা প্ৰীতি গৃহৰ কৌতুক, শুনিলে কি কন্যাগণে নকৰে উচুকা। এৰাম যাবে পিতৃগৃহৰ আনন্দনে দেখ, তাবে কদাচিতো নাৰী শান্তন ৰয়া, এতেকে নুগুচে মোৰ মনৰ চঞ্চল, নেদেখো যাবত প্ৰীতিগৃহৰ মঙ্গল, যদি বোলা নকৰিলে আমাক আহ্বান, নাই কিছু দুখ তাত শুনিও ইখান। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আচলতে আমি প্ৰথমে কৈছিলোঁ ভাগৱত এখন সমুদ্ৰৰ দৰে। কম সময়ৰ কাৰণে যেতিয়া ভাগৱত আলোচনা হয় তেতিয়া আচলতে বিষয়বিলাক এনেকুৱা ল'ব লাগে যিবিলাক আখ্যান অকণমান চমু হয় আৰু তাৰ মাজত সমস্তখিনি সাৰ সোমাই থাকে। দক্ষ যজ্ঞ এনেকুৱা এটা বস্তু, চতুৰ্থ স্কন্ধত 4 পুৰুষাৰ্থৰ কাৰণে 4টা কাহিনী দিছে। ধৰ্ম অৰ্থ কাম আৰু মোক্ষ 4টা কাহিনী, 4টা অৰ্থৰ কাৰণে 4টা পুৰুষাৰ্থৰ 4টা কাহিনী তাত আনিছে। ধৰ্ম কেনেকুৱা হ'ব লাগে, আচলতে ধৰ্মটো কেনেকুৱা, দক্ষই অহংকাৰ আৰু দম্ভৰে যক্ষ পাতি কি গতি হ'ল, ইয়াৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আনিছে। কিন্তু 1 ঘণ্টা বা 2 ঘণ্টাত পাঠৰ লগত গৈ থাকিলে আমি তাত সেইখিনি কভাৰ কৰিব নোৱাৰোঁ। যি কি নহওক, ধৰ্মৰ কথাৰ কাৰণে দক্ষৰ যজ্ঞ আনিছে, অৰ্থৰ কথা বুজাবলৈ গৈ ধ্ৰুৱৰ চৰিত্ৰ আনিছে। ধ্ৰুৱই কেনেকৈ সিংহাসনৰ আশা কৰি ভগৱান কৃষ্ণক আৰাধনা কৰিলে আৰু কেনেকৈ এই সিংহাসন লাভ কৰিলে। কামনাৰ কথা, কাম ভাৱৰ কথা, পুৰুষাৰ্থ, সেইটোৰ কাৰণে পৃথুৰ কাহিনী আনিছে। পৃথুৱে কেনেকৈ পৃথিৱীক দহন কৰি তাৰ পৰা বিভিন্ন শস্যকে ইত্যাদি কৰি বিভিন্ন বস্তু কেনেকৈ উলিয়াইছিল, এই কথাখিনিৰ কাৰণে কামনা বাসনা পূৰণ কেনেকৈ কৰে তাৰ কাৰণে পৃথুৰ কথা আনিছে। আৰু মুখ্যৰ কাৰণে পুৰঞ্জন আখ্যান আনিছে, অতি আধ্যাত্মিক চৰিত্ৰ পুৰঞ্জন আখ্যান।
যিহেতু সময় কম, ইয়াত এতিয়া মাত্ৰ পদৰ লগত আমি দক্ষৰ যজ্ঞলৈ সতি যাবলৈ বিচৰা কথাখিনিয়ে ভাগৱতত সুন্দৰভাৱে দিয়া আছে, সেই কথাখিনি আমি পাঠ কৰি আছোঁ। গতিকে বেলেগ বেলেগ কথাখিনিলৈ আমি যাব পৰা নাই পাঠৰ লগত থকাৰ কাৰণে। তথাপিও আমাৰ বাপজনা আহিছে, আমাৰ শ্ৰদ্ধাৰ যেতিয়া বাপ, বহুত আগৰ পৰা তেওঁলোক জ্যেষ্ঠ ব্যাখ্যা কৰি আহিছে। আপোনালোকক সুন্দৰভাৱে ইয়াৰ কথাখিনি বুজাই যাব। গুৰুজনাই, মই প্ৰথমে কৈছোঁ, ভাগৱতৰ অনুবাদ এটা কাৰণতে কৰিছিল, সাহিত্য ৰচনা এটা কাৰণতে কৰিছিল, এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ অৰ্থে। তেওঁ ভাগৱতৰ 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই। প্ৰথম স্কন্ধ কৰিছে, দ্বিতীয় স্কন্ধ কৰিছে, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ আৰু শেষ ভাগৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে কৰা। অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ অৰ্থে তেওঁ দি গৈছিল। যেনে ওবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। সমস্ত বিশ্বৰ মানৱক সম্বোধন কৰি ওবা নৰলোক বুলি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম গোটেই জগতৰ মনুষ্যৰ কাৰণে খুলি দিছিল। ইয়াত কোনো বিশেষ কোনোবাৰ পেটেণ্ট লিখি থোৱা নাই যে এক শৰণ হৰিনাম ধৰ্ম কেৱল কায়স্থ কুলৰ, কেৱল ব্ৰাহ্মণ কুলৰ, কেৱল শূদ্ৰ জাতিৰ, কোনোবা নিজ জাতিৰ, তেনেকুৱা নহয়। ই সকলোৰে কাৰণে খোলা আছে। মন মুখ হাত ভৰি আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। আকৌ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত কৈছে, স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা এইটো জ্ঞান মহামতি। ইয়াত কোনো বাধা নাই। আইসকলৰ কাৰণে ভাগৱতত বহিব নাপায়, গীতা পঢ়িব নাপায়, এনেকুৱা বহুতত নাপায় আমাক সোধে, এনেকুৱা কোনো কথা নাই। আমাৰ শৰীৰৰ মাত্ৰ প্ৰভেদ আছে, আমি শৰীৰ নহয়েই, আমি হ'লো আত্মা। গতিকে আপুনি মই কিয় নাপায়? আমি যদি পাৰিছোঁ, আপুনি কিয় নোৱাৰে? আপোনালোকে যদি নপঢ়ে, তেতিয়া সন্তানসকলক কেনেকৈ ভাগৱতৰ ধৰ্মৰ কথা ক'ব? কেনেকৈ শিকাব? আৰু গুৰুজনাই যে মই কীৰ্তনত থাকোঁ বুলি ক'লে, মহাপুৰুষ মাধৱদেৱক যে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা যে ক'লে, কিয় ক'লে? কি অকল ৰঙা কাপোৰে বান্ধি থৈ ধূপ ধূনা জ্বলাবলৈকে? নহয়, অধ্যয়ন কৰক। সহজ সৰল ভাষাত দাঙি দিছে, অধ্যয়ন কৰিবৰ কাৰণে দিছে। সকলোৱে কুমাৰ কালৰ পৰা ল'ৰা ছোৱালীক দিছে। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে 7-6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোকত, এই দৈত্য শিশুসকল, কুমাৰ কালৰ পৰাই তোমালোকে ভক্তি কৰা। আৰু ভক্তি কৰিবৰ কাৰণে ভক্তি গ্ৰন্থ দি দিছে আমাক। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত আপোনালোকে যদি অধ্যয়নে নকৰে, তেতিয়া কেনেকৈ তত্ত্ব জানিব? অধ্যয়ন কৰক। অধ্যয়ন ডেইলি অলপ হ'লেও পঢ়া আৰম্ভ কৰক। যি কি নহওক, গুৰুজনাই ভাগৱতৰ অনুবাদ কৰোঁতে যিকেইটা অনুবাদ তেওঁ কৰিছে স্কন্ধ, সেই স্কন্ধকেইটাত যিমান উপদেশ দিলে, এই সমস্ত উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু নাম দিছিলোঁ কহে গুৰু শংকৰ। তাৰ এখন গ্ৰন্থ আপোনালোকৰ নামঘৰৰ কাৰণে আমি লৈ আহিছোঁ। গতিকে আমি অনুৰোধ কৰিম, আপোনালোকৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা, গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগি লৈ আমাক কৃতাৰ্থ কৰে। কৃষ্ণ। কোনোবা এগৰাকী আহক গাঁৱৰ পৰা, আপোনালোকৰ নামঘৰৰ কাৰণে। কৃষ্ণ বাপ, কৃষ্ণ হৰি ৰাম।